অৱশেষত দীপলিনা ডেকাৰ বিয়া এই শিৰোনামে সামাজিক মাধ্যম উপচি পৰিছে। ভিডিঅ'টোৰ দৃশ্য একেবাৰে বিয়াৰ মতেই, কিন্তু সত্য জানিলে আপুনিও আচৰিত হ'ব, কাৰণ ইয়াত গোপন হৈ আছে এক নতুন গল্প। সামাজিক মাধ্যমত দীপলিনাই শ্বেয়াৰ কৰা এটা ভিডিঅ' এতিয়া সকলোৱে ব্যাপকভাৱে চাইছে। ভিডিঅ'টোৰ দৃশ্যত দেখা গৈছে অধিবক্তাৰ আগত পঞ্জীয়ন বুকুত স্বাক্ষৰ কৰিছে দীপলিনাই, আৰু তেওঁৰ কাষত বহি আছে ভাইমন্তা ছবিত জুবিন গাৰ্গৰ অভিনয় কৰি অসমবাসীৰ হৃদয় জয় কৰা অভিনেতা পাৰ্থ হাজৰিকা। এই দৃশ্যই মুহূৰ্ততে ৰাইজৰ মনত জন্মাইছে এটা প্ৰশ্ন, সঁচাকৈ দীপলিনাৰ বিয়া হৈছে নেকি? কিন্তু সত্যটো অলপ বেলেগ, সঁচাকৈ দীপলিনাৰ বিয়া হোৱা নাই। এই ভিডিঅ'টো তেওঁৰ আহিবলগীয়া নতুন কামৰ এটা ছাছপেন্সপূৰ্ণ অংশ মাত্ৰ, অৰ্থাৎ সামাজিক মাধ্যমৰ জৰিয়তে দীপলিনাই নিজৰ কামৰ প্ৰচাৰ কৰা এটা অভিনৱ কৌশল গ্ৰহণ কৰিছে। অন্যপক্ষে অভিনেতা পাৰ্থ হাজৰিকা ইতিমধ্যে বিবাহিত, সেয়েহে ভিডিঅ'টোৰ দৃশ্য কোনো ব্যক্তিগত জীৱনৰ অংশ নহয়, সম্পূৰ্ণৰূপে এটা সৃষ্টিশীল প্ৰচেষ্টা। ৰাইজৰ প্ৰেম আৰু কৌতূহলক কৌশলগতভাৱে ব্যৱহাৰ কৰি দীপলিনাই আহিবলগীয়া কামৰ বাবে এক ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছে। শেষত এই ভিডিঅ'টোৰ থাম্বনেইলখন কোনো বাস্তৱ নহয়, কেৱল এটি AI দ্বাৰা সৃষ্টিশীল কৰা ছবি। ধন্যবাদ।